আব্দুল আসিফ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ৰাতিপুৱা আমাৰ বছৰেকীয়া বিদ্যালয় সপ্তাহ চলি আছিলে। বছৰেকীয়া বিদ্যালয় সপ্তাহ চলি থকা কাৰ্যসূচীৰ মাজতে আজি 10 ডিচেম্বৰ গোটেই অসমত যি অসম আন্দোলনৰ কাৰণে যি 855গৰাকী শ্বহীদ হৈছিলে, সেই 855গৰাকী শ্বহীদক আমি আজি আমাৰ বিদ্যালয় ৰাতিপুৱা আমি এক সুন্দৰ পৰিৱেশৰ মাজত আমি তেখেতসকলক আমি স্মৰণ কৰিছোঁ। সেই অসম আন্দোলনত যোৱা প্ৰায় 6 বছৰ ধৰি আন্দোলন চলিছিলে আৰু সেই আন্দোলনত প্ৰথম শ্বহীদ হৈছিলে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়া। তেখেতৰ সেই স্মৃতিত প্ৰতি বছৰে অসমত 10 ডিচেম্বৰ তাৰিখে এই শ্বহীদ দিৱস পালন কৰা হয়। আমাৰ বিদ্যালয়ত বিশেষকৈ যিসকল ছাত্ৰী আছে, ষ্টুডেণ্ট আছে, তেওঁলোকে চাগে সেই কথাবিলাক গম নাপায়। আমি সেই কথাবিলাক উদ্দেশ্য আগত ৰাখি যাতে তেওঁলোকে সেই সম্পৰ্কে সজাগতা হয়, জানে আসাম মুভমেণ্ট কি বা অসম আন্দোলন কি বা অসম আন্দোলনত কি হৈছিলে বা শ্বহীদ দিৱস আমি কিয় উদযাপন কৰি আছোঁ, আমি তেখেতসকলক কিয় আমি স্মৰণ কৰি আছোঁ, এই কথাবিলাক যাতে আমাৰ উঠি অহা ল'ৰা ছোৱালী উঠি অহা ছাত্ৰ ছাত্ৰী যাতে গম পায়, সেই কথাটো আমি আগত ৰাখি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয়ভাৱে গোটেই অসমত এইটো উদযাপন কৰা হৈছে। আৰু এই সুযোগতে আমি আমাৰ বিদ্যালয়ত আজি আমি 855গৰাকী শ্বহীদ আমাৰ যিসকলে তেখেতে নিজৰ এই অসমৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিলে বা এতিয়াও বিভিন্ন ৰোগত ৰোগাক্ৰান্ত বহুত হাজাৰ হাজাৰ অসমীয়া আছে, সেইসকলক আমি যাতে তেওঁলোকে স্মৰণ কৰিছোঁ, যাতে তেওঁলোকৰ বিজয়ী আত্মাই চিৰশান্তি লাভ কৰক, তেওঁলোক য'তে আছে শান্তিত থাকক। আৰু যিসকল এতিয়াও বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে যাতে সোনকালে আৰোগ্য হওক, সেইটো আমি কামনা কৰিছোঁ। আৰু এই যাতে তেওঁলোকে যি অসমৰ কাৰণে যি পথ দেখুৱাই গৈছে, সেইটো যাতে আমি উঠি অহা যুৱ প্ৰজন্মই যাতে আমি সেই অসমখনক আমাৰ নিজৰ স্বাভিমানী অসম হিচাপে আমি গঢ় দিব পাৰোঁ, সেই কথাটো আমি আজিৰ তাৰিখত আমি সংকল্প গ্ৰহণ কৰিছোঁ, যাতে আমি আগলৈ যাতে অসমৰ জাতি মাটি বেটি যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু অসমক আমি বহু দূৰলৈ আগুৱাই লৈ যাব পাৰোঁ। এইটোৱে আছিলে আজি আমাৰ বিশেষ কাৰ্যসূচী। বহুত বহুত ধন্যবাদ মুস্তফা ছাৰক ধুনীয়াকৈ শ্বহীদ দিৱস সম্পৰ্কে বাইদেউসকলে ছাৰে ধুনীয়াকৈ আপোনালোকক বুজাই দিলে তাৎপৰ্যতা সম্পৰ্কে। এইখিনি আছিল আজিৰ আমাৰ আব্দুল আসিফ গাৰ্লছ হাইস্কুলৰ শ্বহীদ দিৱস সম্পৰ্কে ভিডিঅ'। সকলোৱে ভালে থাকক, সুস্থ